হয়, উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ দৰং জিলা সমিতিৰ অন্তৰ্গত চামটিলা আঞ্চলিকৰ কাৰ্যকাল উকলি যোৱাত আমি সিহঁতৰ এই আঞ্চলিকটো আমি ভংগ বুলি ঘোষণা কৰিছোঁ। আমি নতুনকৈ যেতিয়ালৈকে গঠন নকৰোঁ তেতিয়ালৈকে সেই চামটিলা আঞ্চলিক সমিতিয়ে কোনো কাম কাজ কৰিব নোৱাৰিব। কাৰণ আমি দৰং জিলা সমিতিয়ে সেই চামটিলা আঞ্চলিকখন আমি ভংগ বুলি ঘোষণা কৰিছোঁ। আৰু অনাগত দিনত আমি নতুনকৈ গঠন যেতিয়ালৈকে নকৰোঁ তেতিয়ালৈকে সিহঁতে কোনো ধৰণৰ কাম কাজ কৰিব নোৱাৰিব। আৰু যদি কৰে তেনেহ'লে আমি সাংগঠনিক ব্যৱস্থাও লোৱা হ'ব, তাৰ লগতে আইনী ব্যৱস্থাও লোৱা হ'ব। আমি ৰাইজক আমি এটা আহ্বান জনাম যে যদি সেই চামটিলা আঞ্চলিকৰ প্ৰেচিডেণ্ট আছিল মফিজ আলীয়ে, যদি সিহঁতে কোনো ধৰণৰ সাংগঠনিক কাম কাজত যদি আগবাঢ়ি আহে তেনেহ'লে আপোনালোকে সেই তাৰ লগত কোনো যোগসূত্ৰ নাৰাখিব বুলি আমি দৰং নেমচুৰ পৰা আহ্বান জনাইছোঁ। আৰু চামটিলা আঞ্চলিকৰ মফিজ আলীৰ নেতৃত্বত যি আঞ্চলিক সমিতি আছিল, এই আঞ্চলিক সমিতিটো আমাৰ দৰং জিলা নেমচুৰ লগত কোনো ধৰণৰ কোনো যোগাযোগ নাই। আমি যেতিয়ালৈকে আকৌ নতুনকৈ গঠন কৰিম তেতিয়া তাৰপিছৰ পৰা সিহঁতে কাম কাজ কৰিব বুলি আমি দৰং নেমচুৰ পৰা আমি স্পষ্টীকৰণ দিছোঁ। আমি দৰং জিলাৰ জিএছত আছোঁ, এতিয়া ভাৰপ্ৰাপ্ত হিচাপে দিয়া আছে। হয়, উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ দৰং জিলা সমিতিৰ অন্তৰ্গত চামটিলা আঞ্চলিক সমিতিখন কাৰ্যকৰী হোৱাকৈ আজিৰ পৰা কমিটিখন ভংগ বুলি ঘোষণা কৰা হ'ল। আগন্তুক সময়ত যেতিয়ালৈকে কমিটিখন নতুনকৈ কোনো ধৰণৰ বনোৱাৰ অনুমতি দিয়া হোৱা নাই বা বনোৱা হোৱা নাই তেতিয়ালৈকে সেই কমিটিখন কোনো ধৰণৰ কাম কাজ কৰিব নোৱাৰিব। আৰু যদি তেখেতসকলে কোনো ধৰণৰ কাম কাজ কৰে আমি সাংগঠনিকভাৱে তেখেতসকলৰ ওপৰত ব্যৱস্থা ল'ম, লগতে আইনীভাৱে ব্যৱস্থা লোৱা হ'ব। উক্ত কমিটিখনৰ সভাপতি আছিলে মফিজ আলী আৰু সাধাৰণ সম্পাদক আছিলে মফিজ আলী। আমি ৰাইজক জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে উক্ত কমিটিখনে যদি নেমচুৰ নাম লৈ যদি কোনো ধৰণৰ কাম কাজত আগবাঢ়ি যায় তেতিয়াহ'লে আপোনালোকৰ তেখেতসকলৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাৰাখিব, কিয়নো তেখেতসকলৰ নেমচুৰ লগত বৰ্তমান কোনো ধৰণৰ সম্পৰ্ক নাই।